জৰে ধিমি ধিমি বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহু যুগ মুকলি মুকলি উশাহ মুকলি ইলুতি শিলুতি পৃথিৱীৰ নাচন আবেগৰ দোলনি এ ধানি এ বাণী খাই খাবাথুৰি বৰণি সপোন বান্ধোন মৰমৰ বান্ধোন জীৱনৰ বান্ধোন আবেগৰ বান্ধোন হেঁপাহৰ বান্ধোন আদৰৰ বান্ধোন আপোনৰ ইমান বছৰে ময়ো আছো এইখন ঘৰত মই দেখিছো নহয় এই ঘৰখন সজাবলৈ ল'ৰা ছোৱালীকেইটাৰ ভৱিষ্যত গঢ়িবলৈ তহঁত দুটাই কমখন কষ্ট কৰিছনে সিহঁতে তহঁতক বুজি নাপালে সেয়া সিহঁতৰ ভুল সিহঁতক কেনেকৈ দোষী সজাম তুমি মোৰ ভুলটোহে দেখিলা দেউতা তেওঁৰ কি একো ভুল নাই কিয় কেৱল এগৰাকী নাৰীয়েহে নিজৰ ইচ্ছা আকাংক্ষাবোৰ ত্যাগ কৰিবলগীয়া হয় তেওঁলোকে ভাবিব আমি তাইক একো সংস্কাৰেই নিদিলোঁ মই তাইৰ মাক তাইক মই ভালদৰে বুজি পাওঁ সন্তানে ভুল কৰিলে সঠিক ৰাস্তাটো দেখুৱাটো মাক বাপেকৰ কৰ্তব্য আমি তাইক বুজাব লাগিব তাই ভুলবোৰ অনুভৱ কৰাব লাগিব মই যে কৈছিলোঁ প্ৰজেক্ট এটাৰ বাবে লাগি আছোঁ আজি চাইন হৈ গ'ল আৰু এডভান্সত চেক এখনো দিছে এয়া লোৱা মানুহ আশীৰ্বাদ কৰিবা সকলো কাম যেন সুকলমে হৈছে মোৰ বৰ ভোক লাগিছে ভাত দিয়া না প্ৰত্যেক মানুহৰ এটা ব্যক্তিগত জীৱন থাকে সকলো কথাতে আনৰ পাৰ্মিশ্যন লোৱাৰ প্ৰয়োজন নাই নহয় ডাঙৰ দাই বিয়া পাতিলে তাক তোমালোকে একো নকলা ঘৈণীয়েকৰ লগত ঘৰখন এৰি গুচি গ'ল তাতো মনে মনে থাকিলা আৰু মোৰ ক্ষেত্ৰত হ'লে শাসন হকা বধা কিয় কাৰণ মই ছোৱালী সেইকাৰণে কিয় দাদা আৰু বাইদেৱে এখন ঘৰ এৰি যাবলগীয়া হ'ল আৰু প্ৰিয়া কিয় পলাই যাবলগীয়া হ'ল এজনী ছোৱালীক বিয়া পাতি আনি ছোৱালীজনীৰ দায়িত্ব মোৰ পাতি লৈ ছোৱালীজনীক যে সুখত ৰখাত আপোনালোক অসমৰ্থ হৈছে এতিয়া অন্ততঃ আপোনালোকে নিজে প্ৰমাণ পালে মই শান্তি বিচাৰোঁ স্বাধীনতা বিচাৰোঁ যিটো এইখন ঘৰত নাই সেইকাৰণে মই এতিয়াই এই মুহূৰ্ততে এইখন ঘৰ এৰি যোৱাৰ সিদ্ধান্ত লৈছোঁ দাদাই বাৰে বাৰে কৈছিল মই থকালৈকে বোলে ল'ৰা ছোৱালীকেইটাৰ ভৱিষ্যতৰ কথা সি চিন্তা নকৰে আৰু এতিয়া দুয়োৰে অনুপস্থিতিত সিহঁতৰ সম্পূৰ্ণ দায়িত্ব মোৰ আশা কৰোঁ মোৰ এই দায়িত্ব পালন কৰাত তুমি মোক সহায় কৰিবা মই চেষ্টা কৰিম বহুত চেষ্টা কৰিও ঘৰখন
এখন মৰমৰ বান্ধোনেৰে বান্ধি ৰাখিব নোৱাৰিলো মই সকলো চোন আঁতৰি গ'ল কাক দুখ দিম মই সেয়া হয়তো আমাৰ কপালতে লিখা আছিল ৰাতিপুৱা ৰাতিপুৱা এই বেয়া বস্তুবোৰ কিয় খাব লাগে পেটত এতিয়ালৈকে খোৱা বস্তু এটা নপৰাকৈ এই বেয়া বস্তুবোৰত ধৰিছা চাহ খাবা মই বনাই আনো কিয় নাজানো আজি প্ৰথমবাৰ কোনোবাই এনেকৈ কোৱাৰ পাছতো ভাল লাগিছে আৰু এটা কথা আটাইতকৈ বেছি আচৰিত লাগিছে ইমান বেয়া ব্যৱহাৰ কৰাৰ পাছতো প্ৰিয়াৰ মনত মোৰ প্ৰতি কোনো খং নাই কেৱল মৰম আৰু কেয়াৰহে আছে সঁচাকৈ আচৰিত দেতা মোক মাতিছিলা তই আহিলি তোৰ লগত বৰ দৰকাৰী কথা আছিল কি কথা মই জানো তই মোৰ কথাবোৰ শুনি বেয়া পাবি কিন্তু পিতৃ হিচাপে তোৰ ভুলবিলাক শুধৰাই দিয়াটো মোৰ দায়িত্ব বুজিছো তুমি কি ক'ব বিচাৰিছা তোমাৰ চকুত বন্ধুত্বৰ কাপোৰ বন্ধা আছে কাৰণে তুমি তেওঁলোকৰ ভুলবোৰ দেখা নাই কেৱল মোৰহে ভুলবোৰ আঙুলিয়াই আছে তোৰ এই কথাটোৱে মই বেয়া পাওঁ লোকৰ কথাটো সম্পূৰ্ণ নুশুনাকে নিজৰ কথাটোকে শুদ্ধ বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰ জীৱনটো এনেকুৱা নহয় মাজনী হ'ব দেউতা তুমি এই ৰাতিপুৱাই মোক ফিলচফি পাঠ পঢ়ুৱাব নালাগে আমি যদি ইয়ালৈ অহাৰ কাৰণে বেয়া পাইছা তেনেহ'লে আমি বেলেগে থকাৰ ব্যৱস্থা কৰিম চা মাজনী তই যদি ফুৰিবলৈ বা অন্য কিবা কামত আহি ইয়াত যিমান দিনে থাক মই বেয়া নাপালোঁ হয় বৰঞ্চ মই ভালে পালোহেঁতেন কিন্তু এনেকৈ কাজিয়া কৰি গুচি অহাটো মই ভাল পোৱা নাই কাৰণ ভুল এটাক প্ৰশ্ৰয় দিলে ভুলৰ সংখ্যা বাঢ়ে আজি যদি তই কৰা ভুল এটাক মই উৎসাহ যোগাওঁ তেতিয়াহ'লে পিতৃ হিচাপে মই ভুল কৰাই হ'ব বিজিজৰ দায়িত্ব চম্ভালিব পৰাকৈ তোমাৰ ক্ষমতা আৰু যোগ্যতাও নাই সেয়ে সুধিছোঁ আগলৈ কি ভাবিছা নে সেনেকৈ ঘৰ যোৱা হৈ গোটেই জীৱন মোৰ উপাৰ্জনেৰে কটোৱাৰ প্লেনিং কৰিছে পাৰিলে আজিয়ে ঘৰ এটা ব্যৱস্থা কৰা এই মা দেউতাৰ নীতি শিক্ষা শুনি শুনি মোৰ আৰু থাকিব ইচ্ছা নোহোৱা হৈছে চোৱা তুমি ঘৰলৈ আহিও শান্তি পোৱা নাই মোক ঠাট্টা কৰিব নালাগে আগতে তুমি নিজৰ দায়িত্ব পালন কৰা ক'ত বা গ'ল মানুহজন
আজি যদি তই কৰা ভুল এটাক মই উৎসাহ যোগাওঁ তেতিয়াহ'লে পিতৃ হিচাপে মই ভুল কৰাই হ'ব। তাৰমানে তুমি কি ক'ব বিচাৰিছা? মই ইয়াত থাকিব নালাগে? বেয়া নাপাবি, কিন্তু এই পৰিস্থিতিত তোক আশ্ৰয় দিয়া মানে তোক পুনৰ ভুল এটা কৰিবলৈ উৎসাহ যোগোৱাৰ নিচিনা হ'ব। সেইবাবেই কৈছোঁ, মই ভাবিছোঁ আজি মাৰ আৰু মই তোক বৰুৱাৰ ঘৰলৈ লৈ যাম। কথাবোৰ ভালদৰে আলোচনা কৰিলে ভুলবোৰ নিশ্চয় ভাগিব। কোনো প্ৰয়োজন নাই তোমালোকে ভৰত মিলাপ কৰোৱাৰ, কাৰণ কোনো পৰিস্থিতিতে মই সেইখন ঘৰলৈ উভতি নাযাওঁ। আৰু তোমালোকেও চিন্তা কৰিব নালাগে, মই ইয়াতো নাথাকোঁ। মাজনী শুনচোন, কি যে হ'ব এই ছোৱালীজনীৰ পৰা। বয়স হ'লেও ভোজন কিন্তু অকণো হোৱা নাই। মানস কি হ'ল? ঘৰৰ ব্যৱস্থা কেতিয়া কৰিবা? আমি ইয়াত থকাটো দেউতাই একেবাৰে পচন্দ কৰা নাই। আজি বেলেগ কাম একো নকৰোঁ, কেৱল ঘৰে বিচাৰিম। পাৰিলে আজিয়ে ঘৰ এটা ব্যৱস্থা কৰা। এই মা দেউতাৰ নীতি শিক্ষা শুনি শুনি মোৰ আৰু থাকিব ইচ্ছা নোহোৱা হৈছে। চোৱা, তুমি ঘৰলৈ আহিও শান্তি পোৱা নাই। মোক ঠাট্টা কৰিব নালাগে। আগতে তুমি নিজৰ দায়িত্ব পালন কৰা। স্বামী এজনৰ প্ৰথম দায়িত্ব হৈছে তেওঁৰ পত্নীক সুখত ৰখা। হ'ব, ঘৰ এটা পালে তুমি সুখী হ'বাতো। সোনকালে ব্যৱস্থা কৰি আছোঁ। গুড মৰ্ণিং। গুড মৰ্ণিং। এতিয়া পিছে কি কৰিম বুলি ভাবিছা? মানে এতিয়াতো তোমাৰ চাকৰিটোও নাই, আৰু যি দেখিছোঁ বিজনেছৰ দায়িত্ব চম্ভালিব পৰাকৈ তোমাৰ ক্ষমতা আৰু যোগ্যতাও নাই। সেয়ে সুধিছোঁ, আগলৈ কি ভাবিছা? নে সেনেকৈ ঘৰ জোৱাই হৈ গোটেই জীৱন মোৰ উপাৰ্জনেৰে কটোৱাৰ প্লেনিং কৰিছা? চাওক, আপোনাৰ উপাৰ্জন, আপোনাৰ ধন সম্পত্তিৰ প্ৰতি মোৰ অলপো লোভ নাই। আৰু মোৰ নিজৰ ওপৰত বিশ্বাস আছে যে মই নিজে কষ্ট কৰি মই মোৰ ঘৰখন চলাব পাৰিম। হয়তো অলপ সময় লাগিব। কিমান টকা উপাৰ্জন কৰিবা? পাৰিবা নিশ্চিত এনেকুৱা এটা বিলাসী জীৱন দিবলৈ? আপোনাৰ দৰে বিলাসী জীৱন দিব পাৰোঁ নে নোৱাৰোঁ নাজানো, কিন্তু সুখী কৰি ৰাখিব পাৰিম। সুখী? কেনেকৈ সুখী কৰি ৰাখিবা? তোমাৰ ঘৰত থাকোঁতে তাই সুখী আছিল নে? নাছিল। তাই বৰ্তমান সুখী হৈ আছে কাৰণ তাই এইখন ঘৰত আছে, য'ত কোনো ধৰণৰ অভাৱ নাই। সপোনৰ দুনিয়াত উৰিবলৈ এৰা, অলপ প্ৰেক্টিকেল হোৱা। অভাৱ আৰু প্ৰয়োজনৰ সন্মুখত প্ৰেম, ভালপোৱা এইবোৰ সকলো মূল্যহীন হৈ যায়। কথাবোৰ এবাৰ নিজেও ভাবি চাবা। ক'ত বা গ'ল মানুহজন? বাহিৰতে আছে চাগে। মই কামতহে যাম, তুমি ক'লৈ যাবা? দুটামান বজাৰ কৰিব লগা আছে। আচলতে বিয়াৰ পাছত একো এটা লোৱাই হোৱা নাই নহয়, সেইকাৰণে ভাবিলোঁ কিবা এটা নিজৰ কাৰণে লওঁ। মই তোমাক বজাৰ কৰি দিবলৈ মোৰ টকা নাই। সেইটো ময়ো অনুভৱ কৰিছোঁ হৰিকাই। তেওঁ মুখখন চাবলৈকে আজিকালি মোৰ দুখ লগা হৈছে। মানুহজনী ভিতৰি ভিতৰি একেবাৰে ভাগি পৰিছে। আপোনালোকক সান্তনা দিবলৈ মোৰ শব্দ হেৰাই গৈছে। নিজকে বৰ গধুৰ অনুভৱ কৰিছোঁ। হৰিকাই হৰিকাই, এখেতক দেখিছিলা নেকি? মই বিচাৰি ফুৰিছোঁ চাহকাপ লৈ, ভিতৰতো নাই বাহিৰতো নাই। দিনৰ কথা কৈছে? অঁ, সি গ'লে নহয়। গ'লগৈ? মোক মাত নলগোৱাকৈ গ'ল যে। কালিৰ পৰা তাৰ মনটো বহুত বেয়া। তাৰ অৱস্থাটো দেখি দুখ পাব বুলি সি হয়তো
আপোনাৰ সৈতে মুখামুখি হ'বলৈ সাহস নাই কৰা। সেইটো ময়ো অনুভৱ কৰিছোঁ হৰিকাই। তেওঁৰ মুখখন চাবলৈকে আজিকালি মোৰ দুখ লগা হৈছে। মানুহজনী ভিতৰি ভিতৰি একেবাৰে ভাগি পৰিছে। আপোনালোকক সান্তনা দিবলৈ মোৰ শব্দ হেৰাই গৈছে। নিজকে বৰ গধুৰ অনুভৱ কৰিছোঁ। এতিয়া বাস্তৱক গ্ৰহণ কৰি লোৱাৰ বাহিৰে আমাৰ হাতত বেলেগ ৰাস্তা আৰু একোৱেই নাই হৰিকাই। সমীৰ ৰ'বা সমীৰ, তোমাৰ লগত ময়ো যাম। মই কামতহে যাম, তুমি ক'লৈ যাবা? দুটামান বজাৰ কৰিব লগা আছে। আচলতে বিয়াৰ পাছত একো এটা লোৱাই হোৱা নাই নহয়, সেইকাৰণে ভাবিলোঁ কিবা এটা নিজৰ কাৰণে লওঁ। মই তোমাক বজাৰ কৰি দিবলৈ মোৰ টকা নাই। একো নাই দিয়া, তোমাৰ সমস্যাটোৰ সমাধান আছে। কি সমস্যাৰ সমাধান আছে? ডিঙিত লম্বিলে আৰু এইটো লোৱা। সম্পদ বুলিবলৈ মোৰ ওচৰত এইখিনি আছে। কি ভাবি আছা? লোৱা আকৌ। আৰে বাবা লোৱা না। মোৰ ওচৰত সম্পদ বুলিবলৈ এইকেইটাই আছে। জানো তোমাৰ এইকেইটা সম্পদেৰে সমস্যা সমাধান নহয়। তথাপিও সময়ত কেতিয়াবা সহায় হ'বও পাৰে। মই ইমান বেয়া ব্যৱহাৰ কৰাৰ পিছতো মোৰ প্ৰতি প্ৰিয়াৰ মৰম অনুভৱ কমা নাই। বৰ আচৰিত ছোৱালী। না খং না অভিমান, কেৱল মোৰ বাবে খেয়াল। মই হোৱা হলে চকু তুলি নাচালোহেঁতেন।